এই বয়া কথা নকবি যে এইটো লাইভ চলব হা ঘৰতে বিজেপি জিন্দাবাদ। ৰাইজসকল এই জাগাৰ পৰা এদিন ভিডিঅ' কৰিছিলো যে ৰেখা বাইদেউ জিন্দাবাদ। আচলতে দুখত আছো আমি যে আমাৰ অসমৰ সম্পদ এটা হেৰাই গৈছে জুবিন দা। কিন্তু তাৰ মাজতো আজি অকণমান হ'লেও আমি শান্তিপূৰ্ণভাৱে অলপ মানে ফূৰ্তি কৰিব লগা হৈছে আমাৰ বিৰোধীসকলৰ কাৰণে। আমি আমাৰ চৰকাৰ আমাৰ কথা, কিন্তু আমাক যেনেকুৱাকৈ আমাৰ যিবিলাক এগেইনষ্টত থকা পাৰ্টি ইমান নেগলিজেঞ্চি কৰিছে। গতিকে আমি কোনো বম ফুটোৱা নাই, কোনো ডুপ্লিকেট কৰা, আমি ইমান ধুনীয়া এটা শান্তিপূৰ্ণ এটা ফূৰ্তি কৰিছোঁ ৰেখা বাইদেউৰ কাৰণে, বিজেপিৰ কাৰণে, হিমন্ত মামাৰ কাৰণে। কোনোবাই বেয়া পাইছে কিবা পাইছে সেইটো বাদ দিয়ক, কিন্তু আমি আমাৰ কাৰণে সদায় জয়ী আৰু বিজেপিক আমি জিন্দাবাদ বুলি ক'বই লাগিব। বহুত ফূৰ্তি কৰা নাই দেখিছেনে আমাৰ কৰ্মকৰ্তাসকলে? কিয় কৰা নাই জানে নে নাই? অকল জুবিন দাৰ কাৰণে কৰা নাই। জুবিন দা অসমৰ সম্পদ আছিল, কিন্তু আজি আমি এটা ধুনীয়া পৰিৱেশত আমি এটা লাইভ কৰি আপোনালোকক জনাইছোঁ এই জাগাৰ পৰা। গতিকে বিজেপি আমাৰ চাওক, বিজেপি কৰ্মকৰ্তাবিলাকক চাওক, এইবিলাক যুৱ শক্তি ৰাতি এনেকৈ ওলাই আহিছে, দেখা পাইছেনে? একমাত্ৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে, হয়নে নহয়? হয়, জাতি মাটি ভেটি এই ৰক্ষাৰ নামত এই ৰাতি এনেকৈ ওলাই আহিছে চাওক। কিন্তু বেলেগ দলবিলাকে ৰিজাল্ট নলওঁতে হাজাৰ হাজাৰ বম ফুটাই আছে ইয়াতে। আমি কিন্তু বম ফুটোৱা নাই, কাৰণ আমাৰ বিজেপি মানে হৈছে শান্তি, বিজেপি মানে হৈছে জাতি, বিজেপি মানে হৈছে মাটি। গতিকে যিটো দলে বিজেপিয়ে জাতি মাটি ৰক্ষা কৰিব, সেই দলক কিহৰ ভয়ত আপোনালোকে ছাপোৰ্ট নকৰে? কিয় চিপৰাং মাৰা ৰাজনীতি কৰে? বহুতে বিজেপিৰ মিছিলত মানে বিজেপিক ভোট দিম বুলি কৈছে। আমি বিজেপিক ভোট দিছোঁ, বিজেপিক ভোট দিম, কিন্তু বিজেপিক ভোট দিয়া নাই। তেওঁলোকে চিপৰাং মাৰি পেলাই বেলেগক ভোট দিছে, কিন্তু এতিয়া আকৌ ফোন কৰি আছে আমি কিন্তু বিজেপিকেই ভোট দিছোঁ। আচ্ছা ঠিক আছে, হয়নে নহয়? হয়। গতিকে এতিয়া আমাৰ বোধৰ সভানেত্ৰী কবিতা বাইদেউ আছে। আমি এটা সিদ্ধান্ত লৈছোঁ, আমাৰ যিহেতু বিজেপি চৰকাৰ হোৱা নাই, BPF আহিছে, আমাৰ সমষ্টিত যিহেতু বিজেপিৰ কেণ্ডিডেট জয় আছে ৰেখাৰাণী বাইদেউ, আমি এটা সংকল্প লৈছোঁ এইবিলাক ডেকা ল'ৰাই, যে আগৰ চৰকাৰখনত চৰকাৰী ঘৰৰ নামত হাজাৰ হাজাৰ টকা লৈছে, প্ৰায় বহুত টকা লৈছে একোটা গৰীব পৰিয়ালৰ পৰা। আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ চৰকাৰৰ দিনত, আমাৰ ৰেখাৰাণী বাইদেউৰ দিনত কোনেও চৰকাৰী ঘৰৰ নামত 1 টকা ল'ব নোৱাৰিব, হয়নে নহয় বাইদেউ? দুই এষাৰ কওক। আমাৰ এইজন সভানেত্ৰী বাইদেউ আমাৰ বোধৰ এইটো দুই এষাৰ কৈ দিয়ক। নমস্কাৰ। আগৰ চৰকাৰে মোটামুটি 10ৰ পৰা 5,000 কৰি লৈছিল। আমি এতিয়া এই ৰাতি আজি সংকল্প লৈছোঁ, যদিহে আমাক দায়িত্ব দিয়ে তেতিয়াহ'লে আমি কোনো আঁচনিৰ পৰা এটকাও নলওঁ বুলি আমি এই ৰাতিয়ে দৃঢ় বিশ্বাস কৰি লৈছোঁ। আৰু বিজেপিক আমি, বিজেপি সেনেকুৱাই দল। গতিকে এইটো চাওক, আমি দীঘলীয়া নকৰোঁ, এইটোৱে কাৰণ যে জুবিন দা ঢুকাইছে আমাৰ। জুবিন দাৰ ন্যায় আমাক লাগিব নে নাই? জুবিন দাৰ ন্যায় লাগিব। গতিকে আপোনালোকে এইটো কথা মনত ৰাখক, যিসকলে আমাক চিপৰাং মাৰিছে তেখেতসকলে আমাৰ লগত আহক। 26ত আকৌ আমি চৰকাৰ বনাম। গতিকে 26ক আমাৰ লগত একেলগে লগ হৈ আহক, আমাক যাতে চিপৰাং নামাৰে। মাৰে যদি কিন্তু আমিও আপোনালোকক মানে চিনি ল'ম আৰু, হয়নে? চাওক আমাৰ ডেকা বিজেপি, বিজেপি, ৰেখাৰাণী বড়ো, ৰেখাৰাণী বড়ো, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বলো বলো ভারত মাতা কি, বলো বলো ভারত মাতা কি, বলো বলো ভারত মাতা কি। মাতরম, মাতরম, ধন্যবাদ।